শোণিতপুৰ জিলাৰ অন্তৰ্গত ভৰাহিঙৰি গাঁৱৰ বাসিন্দা স্মিতাৰা বেগমে সৰ্বভাৰতীয় নিট পৰীক্ষাত 572 নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হৈছে। সেয়েহে বুধবাৰে বিয়লি 5:30 সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত স্মিতাৰা বেগমৰ ভৰাহিঙৰি গাঁৱৰ বাসগৃহত উপস্থিত হয় এটা প্ৰতিনিধি দল। আমচুৰ প্ৰতিনিধি দলটো আজি ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মানপত্ৰ জাপি আৰু অসমীয়া ফুলাম গামোচাৰে অভিনন্দন জনায়। আজিৰ প্ৰতিনিধি দলটোত আমচুৰ কেন্দ্ৰীয় উপদেষ্টা, কেন্দ্ৰীয় উপসভাপতি, শোণিতপুৰ জিলাৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে সৰ্বভাৰতীয় নিট পৰীক্ষাত স্মিতাৰা বেগম আমাৰ আমচুৰ শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পশ্চিম বৰগাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদিকা। লগতে তেওঁ এই অঞ্চলৰ বাবে এক গৌৰৱ, কাৰণ এই ভিতৰুৱা অঞ্চল, এই বাট পথ সুচল নোহোৱা অৱস্থা, এই অঞ্চলৰ পৰা যে তাই 572 নম্বৰ অৰ্জন কৰিছে, তাই অকল এই পশ্চিম বৰগাঁও বুলি নহয়, ভৰাহিঙৰি বুলি নহয়, ঢেকীয়াজুলি বুলি নহয়, আমাৰ শোণিতপুৰৰ গৌৰৱ, লগতে আমাৰ অসমৰ গৌৰৱ। আমাৰ আমচুৰ পৰিয়ালৰ তৰফৰ পৰা তাইক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে তাই এটা বস্তু প্ৰমাণ কৰি দিলে যে দাৰিদ্ৰতাই কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। এনেকুৱা এক ভিতৰুৱা অঞ্চলৰ পৰা তাই যি সুফল অৰ্জন কৰিছে তাৰ বাবে আমি গৌৰৱান্বিত। হয়, আজি নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত পশ্চিম বৰগাঁৱৰ সাধাৰণ সম্পাদিকা স্মিতাৰা বেগমে সৰ্বভাৰতীয় নিট পৰীক্ষাত 572 নম্বৰ লাভ কৰি যি কৃতিত্ব অৰ্জন কৰিছে, সঁচাই আনন্দ লাগি আছে যে আমচু কৰ্মীয়ে আন্দোলন কৰাৰ লগে লগে যে শিক্ষাও সমানে আগুৱাই লৈ গৈ আছে, সেইটো আজি স্মিতাৰে প্ৰমাণ কৰি দেখুৱালে। আৰু উন্নয়নে ঢুকি নোপোৱা এখন গাঁও পশ্চিম বৰগাঁও, এই গাঁৱৰ পৰা স্মিতাৰে আজি যি গৌৰৱ কঢ়িয়াই আনিলে, সেই গৌৰৱ আজি নজিৰ হৈ থাকক। আৰু মই ভাবোঁ চৰকাৰে সিদিনা ইয়াত উচ্ছেদ কৰি এক অশান্তিকৰ পৰিৱেশ সৃষ্টি হৈছিলে, তাৰ পিছতো স্মিতাৰা বেগমে সেই বাধাক নেওচিও আজি উচ্চ শিক্ষিত হৈছে আৰু নিট পৰীক্ষাত 572 নম্বৰ লাভ কৰিছে। মই ভাবোঁ যে চৰকাৰে এনেধৰণৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত সংখ্যালঘুৰ ক্ষেত্ৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, সেই অত্যাচাৰ যে শিক্ষাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে সেয়া প্ৰমাণ। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ ভিতৰুৱা অঞ্চলৰ পৰা যদি কোনো ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই আহিব বিচাৰে, আমি আমচুৰ পৰিয়ালৰ পৰা তেখেতসকল আৰ্থিকভাৱে হওক বা অন্য দিশৰ পৰা আমি সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ। আৰু সেয়া অকল সংখ্যালঘু বুলি নহয়, মই ভাবোঁ যে সংখ্যাগুৰু সম্প্ৰদায় হওক, কাৰণ আমি এখন ধৰ্মনিৰপেক্ষ দেশত থাকোঁ আৰু ধৰ্মনিৰপেক্ষ দেশত শিক্ষাক সদায় আমি উচ্চ শিখৰত ৰাখিছোঁ। আৰু শিক্ষাই যে আমাৰ ধৰ্মীয় মেৰুকৰণবিলাক যে শেষ কৰিব, সেইবিলাক আমি সদায় বিশ্বাস কৰোঁ। আৰু হিন্দু মুছলমান শিখ যি সম্প্ৰদায় আছে, শিক্ষাৰ ক্ষেত্ৰত যাতে হিন্দুৱে মুছলমানে হিন্দুক তেনেধৰণৰ কথা নহয়, সকলোৱে সকলোৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু মই এটা কথা স্পষ্ট কৰিছোঁ, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সভাপতিয়েও প্ৰত্যক্ষভাৱে আমাক জনাইছে যে শিক্ষাৰ ক্ষেত্ৰত যাতে তেখেতসকলক কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি আৰ্থিকভাৱে হওক, মানসিকভাৱে হওক বা বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰিবলৈ সদায় প্ৰস্তুত আছোঁ। হয়, প্ৰথমে আমি শোণিতপুৰ জিলা সমিতিয়ে আমাৰ পশ্চিম বৰগাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদিকা স্মিতাৰা বেগমে যি সৰ্বভাৰতীয় নিট পৰীক্ষাত 572 নম্বৰ পাই যি গৌৰৱ অৰ্জন কৰিছে, আমি শোণিতপুৰ জিলা আমচুৰ ফালৰ পৰা আমাৰ পশ্চিম বৰগাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদিকা স্মিতাৰা বেগমক আমি অভিনন্দন জনাইছোঁ, আমি শুভেচ্ছা জনাইছোঁ। আজি শোণিতপুৰ জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তেখেতসকলৰ ঘৰত আহি তেখেতসকলক অভিনন্দন জনাইছে, শুভেচ্ছা জনাইছে। আৰু আগন্তুক দিনত যি পৰিকল্পনা তেখেতৰ আছে, আৰ্থিকভাৱে হওক, মানসিকভাৱে, আমচুৰ পৰিয়ালৰ ফালৰ পৰা তেখেতক সদায় সহায় সহযোগিতা কৰিব বুলি আমি আজি তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। আৰু অনাগত দিনত স্মিতাৰা বেগমৰ নিচিনা আমাৰ সংখ্যালঘু সমাজত এই ভিতৰুৱা অঞ্চলত আৰু এনেকুৱা শিক্ষাৰ্থী আৰু ল'ৰা ছোৱালী যে ওলাই আহক, তাৰে আমি কামনা কৰিছোঁ। অনুভৱ কেনেকুৱা? বহুত ভাল।